পতাকা আৰু সংবিধানৰ নামত শপত গ্ৰহণ কৰোঁ যে মই সংসাৰ লক্ষ্য আৰু উদ্দেশ্য পূৰণৰ বাবে মোৰ ওপৰত নিষ্ঠা আৰু সততাৰে পালন কৰিবলৈ প্ৰতিজ্ঞা কৰিলোঁ। আকৌ এবাৰ মই শ্ৰী কোচৰাজ বংশী আছে। এইটো মই হেমন্ত ঠাকুৰে কোৱা কথা নহয়। অসমত 55 লাখ কোচৰাজ বংশী হেমন্ত ঠাকুৰে কোৱা কথা নহয়। এইটো অফিচিয়েল ডাটা। এটা সময়তো অফিচিয়েলি 70 লাখ দেখুওৱা আছে। দিল্লীৰ যিটো ডাটা, বহুতে এইটো নাজানে। দিল্লীৰ ডাটাত 70 লাখ দেখুওৱা আছে। পিছৰ সময় এইটো মডিফাই কৰি এতিয়া 40 to 50 লাখ দেখুৱায়। কিন্তু অফিচিয়েলি একচুৱেলি চলি চাব যায় অকল অসমতে আমাৰ 55 লাখ কোচৰাজ। আজি আমাৰ কোচৰাজ বংশী জনবসতি আজি পলাশবাৰী সমষ্টিয়ে নহয় 126টা সমষ্টিত এনেকুৱা এটা সমষ্টি নাই য'ত কোচৰাজ বংশী নাই। কিন্তু বেলেগ জাতি জনগোষ্ঠী তেনেকুৱা নহয়। মই হেৰি যিহেতু থকাৰ কাৰণে ক'ব পৰা নাই, এতিয়া যিহেতু কৰি আছে ইয়াত উপস্থিত হোৱা বৰপেটা জিলাৰ আমি জিলাখনি আকাশৰ বিফলসকল মই আপোনালোকক শপত পাইছোঁ। প্ৰথমতে এবাৰ পাঠ কৰি যাম, তাৰপিছত আপোনালোকে তিনিবাৰ শপত বাক্য পাঠ কৰিব লাগিব। ইয়াত মই এবাৰ প্ৰথমতে শপত বাক্য পাঠ লৈ যায় কাৰ্যনিৰ্বাহক শপত বাক্য মই শ্ৰী ইয়াত দেশ দিয়া আছে। ইয়াত নিজৰ নামটো আপোনালোকে লিখিব। মই শ্ৰী দেশ নিজৰ নামটো ক'ব লাগিব, নিজে নিজে কৈ যাব নিজৰ নামটো আহিলে। মই শ্ৰী দেশ সদৌ কোচৰাজ বংশী ছাত্ৰ সন্থাৰ পতাকা আৰু সংবিধানৰ নামত শপত গ্ৰহণ কৰোঁ যে মই সন্থাৰ লক্ষ্য আৰু উদ্দেশ্য পূৰণৰ বাবে মোৰ ওপৰত ন্যস্ত সকলো দায়িত্ব নিষ্ঠা আৰু সততাৰে পালন কৰিবলৈ প্ৰতিজ্ঞা কৰিলোঁ।